হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? মোৰ নতুন এটি মিনি ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ। আজি ৰাতিপুৱাই লাগি গ'লোঁ সেৱৈ বনাবলৈ। স্পেচিয়েলিকে আজি আলহী আহিব, কোনো আহিব আপোনালোকে সেইফালেকে ভিডিঅ'টো চাই থাকক। সেইফালে সেৱৈ অলপ ফ্ৰাই কৰি লৈছোঁ ঘিউৰে, আৰু এইফালে পাপৰ ফ্ৰাই কৰিব লৈছোঁ। গাইজ, পাপৰ মই ঘৰত বনোৱা নহয়, এয়া ছিষ্টাৰসকলে, মানে আমাৰ ইয়াৰ ভাগৰো ছিষ্টাৰ আৰু মোৰ ভাগৰো ছিষ্টাৰ, সিহঁতে বনাই লৈ আহিছিলে যেতিয়া আমাৰ ঘৰত আহিছিলে। আৰু ঈদৰ কাৰণে মানে মোৰ বহুতেই ভাল হৈছে আলহী আহিলে দিবলৈ। আৰু এইফালে দেখিছেনে সেৱৈ বনাই লৈছোঁ সিহঁতৰ কাৰণে। গাইজ, কোন আহিছে আপোনালোকক ক'লেহে গম পাব। সেয়া হৈছে আৰমানৰ নাৰ্চাৰীৰ ফ্ৰেণ্ডৰ মাকজনী আহিছে, তাইৰ লগত আৰু এজনী বান্ধৱীও আহিছে। মানে যেনেকৈ ফ্ৰেণ্ড হয়, আমিও মানে বহুতেই ফ্ৰেণ্ড হৈ গ'লোঁ। ল'ৰা ছোৱালীক এৰি কথা পাতি পাতি লগ পাই মানে স্কুলত যেতিয়া যাওঁ। আৰু এইফালে দেখিছেনে সিহঁতক লগ কৰাইছোঁ। আৰু এয়া নমিতাকটো চিনি পাইছে, আৰু তাইৰ লগত এয়া নেহা। নমিতাৰ লগে লগে চিনাকি হ'ল নেহাৰ লগত। যি কি নহওক লগ পাই বহুতেই ভাল লাগিল। হেল্ল' গাইজ, মই জেচমিন আৰু আপোনালোকে চাইছে জেচমিন মিনি ব্লগ। তাইৰ ছোৱালীজনীৰ ছুটি হ'ব 11টামান বজাত, আৰু সেইকাৰণে তাই অলপ সময়ে কথা পাতি লৰালৰিকৈ ওলালে আকৌ যাবলৈ উভতি। আৰু এয়া দেখিছেনে অলপ সময়ৰ কাৰণে লগ পালোঁ যদিও বহুত ভাল লাগিল। আজি মানে